মিলনজ্যোতি সিনিয়ৰ ছেকেণ্ডাৰী স্কুল ইটাৰপিটাত ২৬তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা সম্পন্ন সুকলমে সম্পন্ন হয় 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশন বৰপেটা জিলাৰ হাউলীৰ ইটাৰপিটাস্থিত মিলনজ্যোতি সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ২৬তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা যোৱা ৪, ৫, ৬ আৰু ৭ ডিচেম্বৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে স্কুল চৌহদত অনুষ্ঠিত হয়। এই অধিৱেশনত বিভিন্ন ধৰণৰ খেল ধেমালি তৰ্ক কুইজ নৃত্য সংগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৭ ডিচেম্বৰ আবেলি ৫ বজাত অধিৱেশনৰ মুকলি আৰু বঁটা বিতৰণী সভা স্কুলখনৰ অধ্যক্ষ বাবুলৰ ৰহমান অধ্যক্ষতাত অনুষ্ঠিত হয়। সভাখনত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, সৰুপেটাৰ BHB কলেজৰ সহ অধ্যাপিকা ডক্টৰ নমিতা দাস গুৰুং, পাল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাজিদুৰ ৰহমান, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুবুৰুদ্দিন দেৱান, KH হাইস্কুলৰ প্ৰধান শিক্ষক মৃদুল তালুকদাৰ সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে স্কুলখনৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৯ বজাত সাংস্কৃতিক সমাৰোহ শুভ উদ্বোধন কৰে অভিনেত্ৰী পেহচিন আখতাৰে। ছাত্ৰ-ছাত্ৰীৰ গীত মাত নৃত্য আৰু সাংস্কৃতিক সমাৰোহৰ বিশেষ আকৰ্ষণ কণ্ঠশিল্পী সুমন সুৰেজাৰ গীতেৰে সমাপ্ত হয় সাংস্কৃতিক অনুষ্ঠানটি। সন্মানীয় আমাৰ আজিৰ এই সাংবাদিক বন্ধুসকল, আমি প্ৰতি বছৰৰ দৰে এই বছৰেও আমি মিলনজ্যোতি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা বাৰ্ষিক অধিৱেশন ২৬তম বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী সভাৰ শেষ কাৰ্যসূচী। এই কাৰ্যসূচীত আমাৰ বিভিন্নজন অতিথি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছিল। ইতিমধ্যে আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক সন্মানীয় জাকিৰ হুছেইন সিকদাৰ মহোদয় আমাৰ মাজত উপস্থিত হৈছিল। আজি আমি বহুত ধুনীয়াকৈ আমাৰ কাৰ্যসূচীখন পৰিচালনা কৰি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও আমাৰ মাজত ধুনীয়াকৈ উপস্থিতিৰ সংখ্যা হওক বা সহযোগিতাৰ ক্ষেত্ৰতে হওক ধুনীয়াকৈ সহযোগ আগবঢ়াইছে। তাৰ কাৰণে সকলোলৈ মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যসূচী বুলি ক'লে বহুত কাৰ্যসূচী আছিল। যোৱা 4 দিন আমাৰ মাজত ল'ৰা ছোৱালীসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা হৈছিল। বহুত ল'ৰা ছোৱালীয়ে খেল ধেমালি অংশগ্ৰহণ কৰিছিল। আজি তাৰে প্ৰতিফলন হিচাপে আজি আমি বঁটা বিতৰণ কৰিছোঁ। নৃত্য গীত পৰিৱেশন আজি হৈ আছে আৰু অহা কিছু সময়লৈকে আমাৰ নৃত্য গীত পৰিৱেশন হৈ থাকিব। ৰাইজৰ সঁহাৰি বুলি ক'লে যথেষ্ট সঁহাৰি আছে যদিও আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্টভাৱে সহায় সহযোগিতা আগবঢ়াইছে। ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত হৈ আছে গুৱাহাটী মিৰ্জাৰ সুমন সুৰেজা আমাৰ মাজত অলৰেডি উপস্থিত হৈছে। গতিকে তেওঁ ধুনীয়া পাৰদৰ্শিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ।
ৰিপাব্লিকানে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ